সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই তেজপুৰ চহৰৰ মাজমজিয়াত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিঙৰ প্ৰতিমূৰ্তি দাহ কৰে। বিগত কেইদিনমানৰ ভিতৰত ৰাজ্যত পেট্ৰল ডিজেলৰ যি আকাশলংঘী মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদত আজি এই কাৰ্যসূচী গ্ৰহণ কৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই। মূল্যবৃদ্ধি ৰোধ কৰিবই লাগিব। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং মন্ত্ৰী হৰদীপ সিং কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং মূল্যবৃদ্ধি ৰোধ কৰিবই লাগিব। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰিবই লাগিব। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ জিলা সদৰৰ তেজপুৰৰ মাজমজিয়াত আমি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিঙৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব। সৰ্বসাধাৰণ ৰাইজৰ বজাৰত আহিবলৈ সকাহ প্ৰদান কৰিব লাগিব। যিদৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে, আজি সৰ্বসাধাৰণ ৰাইজ জীয়াতু ভুগিবলগীয়া হৈছে। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস নোহোৱা পৰ্যন্ত ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ইয়াতকৈ জংগী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম। সন্থা জিলা সদৰ তেজপুৰত পেট্ৰল আৰু ডিজেলৰ অবাধ মূল্য বৃদ্ধি প্ৰতিবাদত আমি আজি জিলা ছাত্ৰ সন্থাই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আমি প্ৰতিক্ৰিয়া দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এটা কথা স্পষ্ট, যিদৰে পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। তেওঁলোকে ভেট প্ৰাক কৰিলে অন্ততঃ পেট্ৰল আৰু ডিজেলৰ ন্যূনতম 15 টকা হ'লেও হ্ৰাস হ'ব, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ সহায় নাই। আমি দাবী জনাইছোঁ ৰাইজক সকাহ প্ৰদান কৰক আৰু এই অবাধ মূল্য বৃদ্ধিৰ পৰা ৰাইজক পৰিত্ৰাণ দিবৰ কাৰণে ব্যৱস্থা কৰক। আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছোঁ।